এটা মেহগুনি বাড়ির গাড়িতে স্যার এখানে আছে ওই যে আমি দাদা এইদিকে দেখেন তুই একটা গাড়ি তো আলটা আমার একটু এইটা না লাগে এইটা না কেমনি এইটা কাটবি এটা আছে মেহগুনি 5 জুন পৰিৱেশ দিৱস আজি আমি কল্পতৰুৰ তৰফৰ পৰা লগতে মই শ্ৰী লাচিত চৌধুৰী চিলড্ৰেন মেণ্টেল হেল্থ ডেভেলপমেণ্ট ছ'চাইটিৰ সভাপতি আৰু আমাৰ একচুৱেলি ডিৰেক্টৰ আমাৰ চিলড্ৰেন এণ্ড মেণ্টেল হেল্থ ডেভেলপমেণ্ট সুচিব্ৰত সিনহা চৌধুৰী তেখেতৰ অশেষ চেষ্টা কেইবাবছৰ ধৰি আমি তেখেতৰ লগত জড়িত হৈ আছোঁ। তেখেতৰ বৰষুণ নাই, ধুমুহা নাই, বতাহ নাই, ৰ'দ নাই, সববিলাকৰ মানে তেখেত এভইড কৰি কিনে গছ পুলি ৰুবলৈ ধৰিছে আৰু তেখেতক মই অশেষ ধন্যবাদ দিওঁ। মানে ধন্যবাদৰ পাত্ৰতকৈ বেছি সন্মানযোগ্য ব্যক্তি। তেখেতৰ অশেষ চেষ্টাত আমি আগ্ৰহী হৈছোঁ আৰু তেখেতৰ লগত জড়িত হৈ আছোঁ। আমি আশা কৰোঁ এইদৰে যেন আমি গছ পুলি ৰুব পাৰোঁ আৰু পৰিৱেশটো আমি মুক্তভাৱে অক্সিজেন ফ্ৰী কৰিব পাৰোঁ। আৰু আমাৰ মেইন মানে একচুৱেলি আমাৰ মেইন মটো হ'ল আমাৰ প্লাষ্টিক প্ৰদূষণ মুক্ত হ'ব লাগে। গোটেই ভাৰতবৰ্ষ নহয় পৃথিৱীখন প্ৰদূষণ মুক্ত হ'ব লাগে, প্লাষ্টিক ফ্ৰী পলিউশ্যন। থ্যাংক ইউ। আপোনালোকে সবাই জানে গোটেই পৃথিৱীতে আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। সেই হিচাপে প্ৰতি বছৰৰ দৰে এই বছৰো আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি আছোঁ। আৰু এই বছৰৰ আমাৰ থিম হ'ল যে গছপুলি ৰোপণ কৰাটো আছেই, লগতে প্লাষ্টিক নিৰ্মূল কৰা। প্লাষ্টিক যাতে ব্যৱহাৰ কৰিব নোৱাৰে আমি সবকে অৱগত কৰিম যে প্লাষ্টিকৰ ব্যৱহাৰটো কমাই দিয়ক, নাইবা প্লাষ্টিক যি প্লাষ্টিক আছে নকৰক। এইখিনিয়ে কিন্তু আমাৰ পৰিৱেশৰ ওপৰত খুব এটা গুৰুত্ব আৰোপ কৰিছে। আজি কিমান গছপুলি ৰোপণ কৰিলে? আমি আজি আমাৰ মানে আজি আমি এইপিনে কিয় যাম, হালাকুৰাত যাম। হালাকুৰাত প্ৰায় 2000-ৰ নিচিনা গছপুলি ডিষ্ট্ৰিবিউট কৰিম। এতিয়া পুৱাতে ইয়াতে আমি প্ৰায় 50-60টামান গছপুলি ৰোপণ কৰিম। ইয়াৰ পিছত আমি মেডিকেল কলেজত যাম, মেডিকেল কলেজতো গছপুলি ৰোপণ কৰিব লাগিব। তাৰপিছত গাৰ্লছ কলেজত যাম, গাৰ্লছ কলেজতো গছপুলি ৰোপণ কৰিব লাগিব। তাৰপিছত হয়তো BEd কলেজত যাম, আমি তাতো আমি গছপুলি ৰোপণ কৰিম। এইদৰে গাৰ্লছ কলেজটো আছেই। এইদৰে আমি আজি গোটেই দিনে আমাৰ বিভিন্ন প্ৰগ্ৰাম আছে। প্ৰগ্ৰামৰ মাজেদি আমি আজি এই বিশ্ব পৰিৱেশ দিৱসটো ৰাইজক কি আহ্বান জনাব? ৰাইজক কি আহ্বান জনাব? ৰাইজক মই এইখিনি আহ্বান কৰিম যে আমাৰ পৰিৱেশ লৈ সকলোৱে সচেতন হোৱা দৰকাৰ। কিয়নো পৰিৱেশৰ ওপৰত খুব গুৰুত্ব দিব লাগে, এইকাৰণে যে পৰিৱেশ খুব নষ্ট হৈ গৈ আছে দিনক দিনে। সেইকাৰণে সকলোকে মই বিনম্ৰৰে অনুৰোধ কৰিছোঁ যে আজিৰ দিনত কমচে কম আজিৰ দিনত চবেই এটা দুটাকৈ হ'লেও গছপুলি ৰোপণ কৰি এইটো মেডিকেট দি পেলাই যত্ন কৰি ডাঙৰ দীঘল কৰক। এইখিনি সব ৰাজ্যকে মই বিনম্ৰ অনুৰোধ।